ই ৰিক্সাৰ আমাৰ জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যিটো যান জঁটৰ আমি সন্মুখীন হৈ আছোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি যোৱা কিছুদিন আগত আমাৰ এখন সভা হৈছিলে। তাত দ্বিতীয় MBI জিলা প্ৰশাসন লগতে পৌৰসভা আমি গোটেই উদ্যোগতে হৈছিলে। তাত কিছুমান সিদ্ধান্ত লোৱা গৈছিল যে আমি জনসাধাৰণৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু আমাৰ টাউনখনৰ ভিতৰত বহুত যান জঁট হয় বা ই ৰিক্সাৰ সংখ্যাও বহুখিনি বাঢ়ি গৈ আছে, এই ক্ষেত্ৰত আমি কিছুমান নিয়ম লৈছিলোঁ যে যিখিনি ই ৰিক্সা আমাৰ নলবাৰী চহৰৰ অন্তৰ্গত তেখেতসকলে আমাৰ যিটো ৰুট মেপ বনাই দিয়া গৈছে সেইখিনিত তেওঁলোকে চলাচল কৰিব। আৰু যিখিনি বাহিৰৰ ই ৰিক্সা ধৰক কিছুমান কৈঠালগুচিৰ পৰা আহিছে, কিছুমান বহুত দূৰৰ ই ৰিক্সাও আমাৰ টাউনৰ ভিতৰত সোমাই কিনে যিটো কেপাচিটি সেই কেপাচিটিতকৈ বহুত বেছি বাঢ়ি গৈ আছে। সেই ক্ষেত্ৰত আমি তেখেতসকলক কিছুমান নিৰ্দিষ্ট স্থান কৰি দিয়া গৈছিলে। সেই স্থানখিনিৰ বাহিৰত তেওঁলোকে ষ্টপ হ'ব, লগত তেওঁলোকে তাৰ পৰাই ৰিটাৰ্ণ কৰি গুচি যাব। আৰু যিখিনি আমাৰ টাউনৰ ই ৰিক্সা আছে এই ই ৰিক্সাখিনি সেই ৰুট মেপৰে আমাৰ যিটো যাতায়াত সেই যাতায়াত চলাচল কৰিব। এই ক্ষেত্ৰত মই ৰাইজৰ পৰা বহুখিনি আমি সুফল পাইছিলোঁ বা তেখেতসকলে ছাপোৰ্ট কৰিছে যে ই ৰিক্সাও চলিব লাগিব। আমি এনেকুৱা নহয় যে হয়তো এতিয়া কোনোবাই হয়তো এনেকুৱাও ক'ব পাৰে যে ই ৰিক্সাৰ তেখেতসকলে কেনেকৈ চলিব। তেখেতসকলে চলিব পৰাকৈ আমি ৰুট মেপ বনাই দিছোঁ, তেখেতসকলেও খুব সুন্দৰভাৱে চলিব। আৰু আচলতে এটা বস্তু চাওক, এটা চহৰ এখনত যিটো কেপাচিটি সেই কেপাচিটিৰ যদি বাহিৰ হৈ যায় তেতিয়াহ'লে সকলোৰে অসুবিধা হয়। গতিকে কেপাচিটিৰ ভিতৰত থকা যিমানখিনি ই ৰিক্সা আমাৰ চলিব পাৰে সেইখিনিয়ে চলিব। আৰু সেই ই ৰিক্সাখিনি নলবাৰী পৌৰসভাত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অহাকালি আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে অহাকালি ৰাতিপুৱা 11 বজাৰ পৰা গৰ্ডন খেলপথাৰত আমাৰ ই ৰিক্সা নলবাৰী টাউনৰ ই ৰিক্সাখিনি ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব। গতিকে আপোনালোকে 11 বজাত আহি নলবাৰী আমাৰ গৰ্ডন খেলপথাৰত ই ৰিক্সাসমূহ ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এটা আপোনালোকক লগ দিয়া যাব যে এই চিনাক্তকৰণ কৰা যাব যে এই ই ৰিক্সাখিনি আমাৰ নলবাৰী পৌৰসভাৰ অন্তৰ্গত। গতিকে তেখেতসকলে সেই ই ৰিক্সা সন্মুখ ভাগত লগতো লগাই তেওঁলোকক যিটো আমি ব্যৱস্থা কৰি দিছোঁ সেই ব্যৱস্থাৰ মাজেৰে চলিব। ই ৰিক্সাখিনি আমি যদি চাব যাওঁ গণেশ মন্দিৰৰ পৰা আৰম্ভ কৰি গণেশ মন্দিৰৰ পৰা তেওঁলোকে আহি ব্ৰিজ পাৰ হয় আমাৰ যিটো হৰি মন্দিৰ চক আছে সেই চকটোৰে তেওঁলোকে ঋষি সিদ্ধিৰ কাষেৰে গৈ ভকতপাৰা কৃষ্ণ মন্দিৰৰ ওচৰৰ কাষেৰে গৈ এটা চাইডে মালিগুচি যাব পাৰিব, এটা চাইডে তেওঁলোকে ফৰেষ্ট অফিচৰ ইপিনেৰে আহি আমাৰ কলেজ ৰোডত উঠি কিনে তেওঁলোকে হাটখোলাৰ আমাৰ এই চাইডে আহিব নোৱাৰিব, যিহেতু তাত বহুত যান জঁট হয়। তেওঁলোকে কি কৰিব, কলেজ ৰোড হয় কলেজ MNCৰ সন্মুখেৰে গৈ কলেজ চক পাব। কলেজ চকৰে তেওঁলোকে এটা চাইড ল কলেজ হৈ বীৰেণ গেৰেজ এনেকৈ চক বজাৰ যাব পাৰিব, আৰু এটা চাইড তেওঁলোকে মালিগুচি এনেকুৱাকৈ যাব পাৰিব। আৰু এটা চাইড আমাৰ যিটো আছে আইচ হস্পিটেলৰ সন্মুখেৰে তেওঁলোকে গৈ জিলিগুনি চক পাব। কিন্তু জিলিগুনি চকতে তেওঁলোকে ৰখি দিব লাগিব। জিলিগুনি চকৰ পৰা তেওঁলোকে আকৌ হাজো ৰোডত উঠিব নোৱাৰিব। আৰু তেনেকুৱাকৈ আমাৰ এগ্ৰিকালচাৰৰ সন্মুখেৰে এটা ৰাস্তা আছে, সেই ৰাস্তাৰে গৈ কিনে তেওঁলোকে ল কলেজ পাব। ঠিক তেনেকুৱাকৈ আকৌ আমি যদি চাব যাওঁ এটা চাইড চলিব আমাৰ ধৰক ইণ্ডাষ্ট্ৰিৰ সেইটো চাইডেৰে আহি কিনে আমাৰ গোপাল বজাৰ খাজাৰা সেইটো পল্লা ৰোডত পাৰিব ষ্টপ কৰিব। আৰু এটা থাকিল আমাৰ যিটো ধৰক নেশ্যনেল হাইৱেত বন্ধ আছে, এইটো আচলতে দ্বিতীয়ৰ ফালৰ পৰা তেওঁলোকৰ নিৰ্দেশনা আছে বা ইতিমধ্যে বন্ধও হৈছে, 2-4খন চলি আছে যদিও। সেইটো আমাৰ লাউদলেৰে আহি তেওঁলোকে আমাৰ যিটো চাৰমিনাৰ চৌক আছে তাৰ পিনেৰে আহি আমাৰ গৰ্ডনৰ যিটো আমাৰ চাৰ্কিট হাউচ ৰোড সেই চাৰ্কিট হাউচ ৰোডেৰে গৰ্ডন হৈ তেওঁলোকে এইপিনে খাজাৰাৰ পিনে যাব পাৰিব, কিন্তু গৰ্ডনৰ পৰা টাউনৰ ভিতৰত সোমাব নোৱাৰিব। আচলতে ভাবোঁ আমাৰ টাউনৰ যিখিনি ই ৰিক্সা আছে তেওঁলোকে নিয়মটো নমনাকৈ নাথাকে, কাৰণ আমি ইয়াৰ আগতো এটা সিদ্ধান্ত লওঁতে তেওঁলোকে আমাক ছাপোৰ্ট কৰিছিলে। গতিকে তেওঁলোকে নিশ্চয় চলিব, ইয়াত নিয়ম নমনাৰ কথা নাই, কাৰণ আমি তেওঁলোকক বন্ধ কৰি দিয়া নাই। তেওঁলোকক অকণমান কৈছোঁ কি যে তেখেতসকলৰো অসুবিধা হয়। আমি যদি দেখা পাওঁ যে আমি যদি এতিয়া আমাৰ মিউনিচিপালিটিৰ অফিচৰ সন্মুখতো যদি একেলগে এজন পেচেঞ্জাৰ যাব, কিন্তু 10খন ই ৰিক্সা ৰখি থাকে, তেওঁলোকৰো অসুবিধা হয়। তেওঁলোকৰো সুবিধা হ'ব আৰু ইয়াত নমনাৰ কথাটো আহিব পাৰে। আমি আশাবাদী, ট্ৰেফিকো অকণমান আগত আহিছিলে, তেখেতসকলেও খুব এটা কৈছে যে নিশ্চয় এইটো আশাবাদী আমি হ'ব লাগে। আৰু ৰাইজৰ সুবিধাৰ বাবে কিছুমান ষ্টেপ ল'বলগীয়া হয়। আচলতে ৰাইজৰ পৰা আমাৰ তালৈ কিছুমান আহে যে আপোনালোকে এনেকুৱাকৈ কৰিলে চাগে আমি সুফল পাম। গতিকে ভাবে খুব সুন্দৰ গোটেই যৌথভাৱে জিলা আয়ুক্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতেও খুব সুন্দৰভাৱে এই ই ৰিক্সা সম্পৰ্কত তেওঁ বহুখিনি আমাক দিহা পৰামৰ্শ দিছে। আৰু কালি যিটো আমাৰ অপেনিং বুলিয়ে ক'লোঁ, যিটো আমি গৰ্ডনত কৰিম, জিলা আয়ুক্ত ডাঙৰীয়া উপস্থিত থাকিব, তেখেতেও ৰাতিপুৱাৰ ভাগতে থাকিব। গতিকে আমি ভাবোঁ এটা সুফল পাম আৰু ৰাইজৰ
সুবিধাৰ কাৰণে আমি সকলোৱে আগবাঢ়ি অহাটো উচিত আৰু ৰাইজৰ বাবে আমি কিছুমান কাম কৰি আছোঁ। আৰু এই ক্ষেত্ৰতো মই আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি যোৱা কিছুদিন ধৰি নলবাৰী পৌৰসভাই কিছুমান কাম কৰি আছিলোঁ। নিশ্চয় আপোনালোক অৱগত হৈছে যে ফুটপাথসমূহ ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আৰু ট্ৰেড লাইচেঞ্চ আমি এটা ৰিনিউ কৰাৰ যিটো কাম কৰি আছিলোঁ, সেই ক্ষেত্ৰত আমি ৰাইজৰ পৰা বহুখিনি সুফল পাইছিলোঁ বা তেওঁলোকৰ পৰা আমি গঠনমূলক দিহা পৰামৰ্শ পাইছিলোঁ। কিন্তু যোৱা কিছুদিন আগত বা যোৱাকালি আমি এজনৰ পৰা মই আচলতে তেওঁলোকৰ নামটো কৈ কিনে মই তেওঁক মানে উঠাই দিব বিচৰা নাই, তেওঁ কিছুমান মন্তব্য দিছে নলবাৰী পৌৰসভাৰ ক্ষেত্ৰত। গতিকে মই তেখেতসকলক ক'ব বিচাৰিছোঁ যে নলবাৰী চহৰবাসীক আপোনালোকে বিপথে পৰিচালিত নকৰিব, কাৰণ এই ক্ষেত্ৰত কৈছোঁ যে অনুজ্ঞা পত্ৰখন লোৱাটো আমাৰ নৈতিক দায়িত্ব। গতিকে ব্যৱসায় প্ৰতিষ্ঠানটো কৰিব লগা হ'লে আমি নৈতিক দায়িত্বখিনি মানি ল'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি কোনো ধৰণৰ উচ্ছেদ কৰা নাই বা কোনো ক্ষেত্ৰত আমি আৰু যিসকল ব্যৱসায়ীলৈকে গৈছোঁ আমি তেওঁলোকৰ পৰা ভাল ফিডবেকটো পাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, তেখেতে কিছুমান কথা আমাক এনেকুৱা ধৰণে কৈছে যে ৰাস্তাত পানী কিবা কিবি এনেকুৱা ধৰণে কিছুমান মন্তব্য দিছে। তেওঁৰ মন্তব্যটো মই বাৰু আপোনাক ক'ব নিবিচাৰোঁ, কিন্তু কথাটো হৈছে কি যে নলবাৰী পৌৰসভাৰ অকল ৰাস্তা বনোৱাই কাম নহয়, কাৰণ নলবাৰী পৌৰসভাৰ বিভিন্ন ধৰণৰ কাম থাকে। যদি ক'ৰবাত ওচৰত আপোনাৰ এটা গৰু মৰি থাকে, কুকুৰ মৰি থাকে, সেইটো নলবাৰী পৌৰসভাৰ আমাৰ যিখিনি লেবাৰ আছে সেই তেওঁলোকে উঠায়, বা ক'ৰবাত পানী জমা হৈ আছে, ক'ৰবাত ড্ৰেইনৰ লেতেৰা হৈ আছে, বিভিন্ন ধৰণৰ কাম থাকে। কাৰোবাৰ ঘৰত চেচপুল নিব লগা হয়, এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ নলবাৰী পৌৰসভাৰ কাম থাকে। অকল যে ৰাস্তাটো বনোৱাই নলবাৰী পৌৰসভাৰ কাম নহয়। গতিকে বিনম্ৰভাৱে মই ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে নলবাৰী পৌৰসভা সদায় ৰাইজৰ লগত আছে আৰু সদায় ৰাইজৰ লগত থাকিব।